হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে আমচাং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ কামৰূপ, অপশ্যন বি নগাঁও, অপশ্যন চি যোৰহাট, অপশ্যন ডি শোণিতপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কামৰূপ। আমচাং অভয়াৰণ্য অসমৰ কামৰূপ জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ দেৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি চন্দ্ৰপ্ৰসাদ শইকীয়া, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কীৰ্তিনাথ হাজৰিকা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 8 মাৰ্চ, অপশ্যন বি 22 ফেব্ৰুৱাৰী, অপশ্যন চি 2 অক্টোবৰ, অপশ্যন ডি 22 জুলাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 মাৰ্চ। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আহোম মোগলৰ অন্তিমখন সংঘৰ্ষ কোনখন? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ আলভৈভ যুদ্ধ, অপশ্যন বি শৰাইঘাটৰ যুদ্ধ, অপশ্যন চি ইটাখুলিৰ যুদ্ধ, অপশ্যন ডি এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইটাখুলিৰ যুদ্ধ। আহোম মোগলৰ অন্তিমখন সংঘৰ্ষখন হ'ল ইটাখুলিৰ যুদ্ধ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 1 ছেপ্টেম্বৰ, অপশ্যন বি 21 ছেপ্টেম্বৰ, অপশ্যন চি 22 ছেপ্টেম্বৰ, অপশ্যন ডি 21 ফেব্ৰুৱাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 ছেপ্টেম্বৰ। আন্তৰ্জাতিক শান্তি দিৱস 21 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ শিৱাজী বুলি কাক জনা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি লাচিত বৰফুকন, অপশ্যন ডি ওপৰৰ এজনো নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাচিত বৰফুকন। অসমৰ শিৱাজী বুলি লাচিত বৰফুকনক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমত ভূমি জৰীপ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি জয়দেৱ সিংহ, অপশ্যন ডি ৰুদ্ৰ সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল গদাধৰ সিংহই। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমান তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 10 অক্টোবৰ, অপশ্যন বি 19 জুলাই, অপশ্যন চি 21 ফেব্ৰুৱাৰী, অপশ্যন ডি 11 জুলাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ দেদচুং, অপশ্যন বি মীৰ জুমলা, অপশ্যন চি তুৰুবক, অপশ্যন ডি মিৰ্জানাথ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুৰুবক। মূলা গাভৰুৱে তুৰুবকৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আলভৈৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ অসমীয়া সৈনিক আৰু মোগল, অপশ্যন বি অসমীয়া সৈনিক আৰু ৰাজপুত, অপশ্যন চি অসমীয়া সৈনিক আৰু কোচ সৈন্য, অপশ্যন ডি এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসমীয়া সৈনিক আৰু মোগল। আলভৈৰ যুদ্ধ অসমীয়া সৈনিক আৰু মোগলসকলৰ মাজত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাগজৰ আৱিষ্কাৰ কোন দেশত হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি জাপান, অপশ্যন ডি ইটালী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীন। কাগজৰ আৱিষ্কাৰ চীন দেশত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ অনন্ত কন্দলী, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি হেম সৰস্বতী, অপশ্যন ডি মাধৱ কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ।
খিলিজি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ জালালুদ্দিন খিলিজি, অপশ্যন বি আমিৰ যুগৰাজ, অপশ্যন চি আলাউদ্দিন খিলিজি, অপশ্যন ডি মালিক কাফুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জালালুদ্দিন খিলিজি। জালালুদ্দিন খিলিজি বংশৰ প্ৰতিষ্ঠাপক আছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিমান চনত আলবৰে যুদ্ধ হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1666 চনত, অপশ্যন বি 1667 চনত, অপশ্যন চি 1668 চনত, অপশ্যন ডি 1669 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1669 চনত। 1669 চনত আলবৰে যুদ্ধ হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ জিৰাফ, অপশ্যন বি হাতী, অপশ্যন চি গড়, অপশ্যন ডি বাঘ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গড়। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম হ'ল গড়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ চিত্ৰাচল, অপশ্যন বি নীলাচল, অপশ্যন চি ভস্মাচল, অপশ্যন ডি মণিকোট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীলাচল। কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পোংগল কোন ৰাজ্যৰ জাতীয় উৎসৱ? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰালা, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তামিলনাডু। পোংগল তামিলনাডু ৰাজ্যৰ জাতীয় উৎসৱ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচয়িতা কোন? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ মামণি ৰায়চম গোস্বামী, অপশ্যন বি হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি সৈয়দ আব্দুল মালিক, অপশ্যন ডি বেণুধৰ শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচয়িতা হ'ল সৈয়দ আব্দুল মালিক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ শদিয়া, অপশ্যন বি হোলাল, অপশ্যন চি কামৰূপ, অপশ্যন ডি মাৰাংগী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ। মদন বৰফুকন কামৰূপৰ ৰাজ্যপাল আছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তামিলনাডুৰ ৰাজধানী চহৰ কি? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি চেন্নাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চেন্নাই। তামিলনাডুৰ ৰাজধানী চহৰ হৈছে চেন্নাই।